নমস্কাৰ প্ৰিয় শ্ৰোতা কল্পতৰু অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছো। আপোনাৰ মূল্যৱান সময় দিয়াৰ বাবে আপোনাক বহুত বহুত ধন্যবাদ। আজি আমাৰ অনুষ্ঠানৰ গীতকেইটি ডক্টৰ অনিমা চৌধুৰী বাইদেউৰ সাৱলীল কণ্ঠত নিগৰি অহা সুমধুৰ গীত। আহকচোন এইবাৰ শুনো অনিমা চৌধুৰী বাইদেউৰ কণ্ঠত জিতেন দেৱৰ সুৰেৰে ডক্টৰ নিৰ্মল প্ৰভা বৰদলৈৰ কথাৰে আজি মনৰ ময়ূৰী নিত্যৰতা মেঘে সিঁচি দিছে স্বপ্ন। আজি মনৰ ময়ূৰী নিত্যৰতা মেঘে সিঁচি দিছে স্বপ্ন। প্ৰাণ ধনী কৰে গুঞ্জ মধু সপোনতে মগ্ন, মধু সপোনতে মগ্ন। আজি মনৰ ময়ূৰী নিত্যৰতা মেঘে সিঁচি দিছে স্বপ্ন।
কি কি আনিছা চোতালৰ আগতে থোৱা ৰাম কৃষ্ণ পাতৰখন ভাৰতে কি কি আনিছা সমাজৰ আগতে কোৱা ৰাম কৃষ্ণ বাইদেউলৈ আনিছে সাজলংকাৰ আমিও চাহো চুন্দিয়া ৰাম কৃষ্ণ কিনো সাজেৰে বাইদেউ খুৱাব আনন্দই নধৰে হিয়া বাৰীৰ পিছৰ টেঙা পাৰি দিলে ভগাই খাম দৰা ঘৰ কিমান ধনীয়া আজিহে বুজি পাম বাৰীৰ পিছৰ টেঙা পাৰি দিলে ভগাই খাম দৰা ঘৰ কিমান ধনী আজিহে বুজি পাম কৈকেয়ী ওলাইছে বাৰীৰ পিছৰ টেঙা সুমিত্ৰা ওলাইছে বাৰীৰ পিছৰ টেঙা ওলাইছে ৰামৰে মাওহে বাৰীৰ পিছৰ টেঙা পাৰি দিলে ভগাই খাম দৰা ঘৰ কিমান ধনী আজিহে বুজি পাম জনকৰ জীয়াৰী বাৰীৰ পিছৰ টেঙা জানকী সুন্দৰী বাৰীৰ পিছৰ টেঙা জোৰোণ পিন্ধাবলৈ যাওঁহে বাৰীৰ পিছৰ টেঙা পাৰি দিলে ভগাই খাম দৰা ঘৰ কিমান ধনী আজিহে বুজি পাম এইবাৰ শুনো আহক মৃণাল কুমাৰ চৌধুৰীদেৱৰ কথা আৰু সংগীতেৰে ডক্টৰ অনিমা চৌধুৰীৰ কণ্ঠত সকলোৰে প্ৰিয় গীত দিখৌ নৈ পাৰৰে দুচকুত কাজল বুলাই লৈ কবৰীত কৰবী সজাই লৈ দুহাতত জেতুকা লৈ পদূলি মূৰতে ৰৈ বাট চাই আছো তোমালৈ এই গীতটি শুনো আহকচোন এই গীতটি কণ্ঠদান কৰিছে ডক্টৰ অনিমা চৌধুৰী বাইদেৱে গীতটিৰ সংগীত আৰু কথা মৃণাল কুমাৰ চৌধুৰীদেৱৰ দুচকুত কাজল বুলাই লৈ
ৰামধেনু এলবামৰ এটি গীত গাঁৱৰে মই আজলি ছোৱালী ইয়াত কণ্ঠদান কৰিছিল ডক্টৰ অনিমা চৌধুৰী বাইদেৱে সুৰ কৰিছিল অনিল কলিতা আৰু কথাও অনিল কলিতাদেৱৰ আহকচোন এই গীতটি উপভোগ কৰোঁ গাঁৱৰে মই আজলি ছোৱালী
বৰেণ্য শিল্পী জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ কথাৰে উমেশ নাথদেৱৰ সংগীত আৰু ৰঞ্জন কুমাৰ ভট্টাচাৰ্যৰ সুৰেৰে ডক্টৰ অনিমা চৌধুৰীৰ কণ্ঠত আহকচোন শুনো এটি জ্যোতি সংগীত। জননীৰ সন্তান অজেয় নৱজোৱান আজি হ'ব তোৰ সত্যৰ অভিযান। জননীৰ সন্তান অজেয় নৱজোৱান আজি হ'ব তোৰ সত্যৰ অভিযান। জননীৰ সন্তান আজি জহি যাওক কত শতাব্দীৰ জ্ঞানী অপমান। আজি জহি যাওক কত শতাব্দীৰ জ্ঞানী অপমান। আজি হ'ব তোৰ সত্যৰ অভিযান। জননীৰ শক্তিহীনতা কাপুৰুষৰ তেজৰে উতাই আগবাঢ়ি আহি শত্ৰু কৰহি কম্পমান। শক্তিহীনতা কাপুৰুষৰ তেজৰে উতাই আগবাঢ়ি আহি শত্ৰু কৰহি কম্পমান। শত্ৰু কৰহি কম্পমান। আজি হ'ব তোৰ সত্যৰ অভিযান। জননীৰ সন্তান অজেয় নৱজোৱান আজি হ'ব তোৰ সত্যৰ অভিযান। জননীৰ যুঁজিব লাগিব জিনিব লাগিব সত্যৰ মহাৰণ। যুঁজিব লাগিব জিনিব লাগিব সত্যৰ মহাৰণ। নহ'লে নহ'ব পৰিত্ৰাণ। যুঁজিব লাগিব জিনিব লাগিব সত্যৰ মহাৰণ। নহ'লে নহ'ব পৰিত্ৰাণ। জাগা জিতৈ সৰ্বত্যাগী অজেয় নৱজোৱান। জাগা জিতৈ সৰ্বত্যাগী অজেয় নৱজোৱান। আজি হ'ব তোৰ সত্যৰ অভিযান।
তোৰ সত্যৰ অভিযান জননীৰ সন্তান আজি জহি যাওক কত শতাব্দীৰ গ্লানি অপমান আজি জহি যাওক কত শতাব্দীৰ গ্লানি অপমান আজি হ'ব তোৰ সত্যৰ অভিযান জননীৰ সন্তান অজেয় নৱজোৱান আজি হ'ব তোৰ সত্যৰ অভিযান জননীৰ সন্তান। এইবাৰ শুনো আহক ৰঞ্জন কুমাৰ দত্তৰ কথাৰে ৰাজনীল দেৱৰ সুৰেৰে ডক্টৰ অনিমা চৌধুৰী বাইদেউৰ কণ্ঠত কেতেকী সাৰে আছে আজিও সাৰে আছে। কেতেকী সাৰে আছে আজিও আছে সাৰে কেতেকী সাৰে আছে আজিও আছে সাৰে বিজন বনত বাজিৰো আইতি বিহাত বাঁহীৰ দৰে কোনোবা কোঁৱৰে সখী পাতিছিলে যাৰে
এইবাৰ শুনো আহক নিশা সপোনত দেখিছিলোঁ তোক আছিলি তই চেনাই মোৰ কাষত। এই গীতটিৰ কথা সুৰ আৰু সংগীত বিজয় ভূঞাদেৱৰ। আহকচোন এই গীতটি উপভোগ কৰোঁ।
মৃণাল কুমাৰ চৌধুৰীৰ কথা আৰু সুৰেৰে ডক্টৰ অনিমা চৌধুৰীৰ কণ্ঠত তেজীমলা সাৰে আছে নিয়ৰৰ চকুলোৰে সেমেকা ফুলৰ পাহে পাহে এই গীতটি আহকচোন উপভোগ কৰোঁ। এইবাৰ
আপোনালোকলৈ আগবঢ়াইছোঁ এটি ৰাভা সংগীত। বিষ্ণুপ্ৰসাদ ৰাভাৰ কথা আৰু সুৰেৰে সমৃদ্ধ ডক্টৰ অনিমা চৌধুৰীৰ কণ্ঠত তেজৰ বুলেৰে লিখি যাম ইতিহাস, মচি যাম দিন সমাজৰ হীন পৰিহাস। মচি যাম দিন সমাজৰ হীন পৰিহাস। এইবাৰ শুনো আহক ডক্টৰ অনিমা চৌধুৰী বাইদেউৰ কণ্ঠেৰে কথা হেমেন হাজৰিকাৰ, সুৰ হেমেন হাজৰিকাৰে। গীতটি হৈছে আজি হৃদস্পন্দন শুনি কন্দন নন্দনবনৰ মধুসুৱৰণ। আহকচোন উপভোগ কৰোঁ। আৰু এই গীতটিৰ পিছতেই আমি অনুষ্ঠানৰ সামৰণি পেলাম। কল্পতৰুৰ অনুষ্ঠানটি কেনে পায় আমাক জনাবচোন। আমি